ডেভেলপমেণ্টৰ আণ্ডাৰত যিটো আমাৰ SBI সঞ্জীৱনী বুলি প্ৰজেক্ট চলি আছে ইয়াৰ তামুলপুৰ ডিষ্ট্ৰিক্টৰ 20খন ভিলেজত সেই প্ৰজেক্টৰ লগত সংগতি ৰাখি আমি GNRCৰ সহযোগত আজি আমি সিদ্ধিনাথপুৰ স্কুলত LP স্কুলত আমি এটা বিশেষ চিকিৎসা স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ ওচৰৰ কাউলি নাৰায়ণপুৰ মতিগাঁও সিদ্ধিনাথপুৰ আপোনাৰ লাওপাৰা এনেকুৱা ধৰণৰ গাঁওবিলাকৰ পৰা আমাৰ মানুহবিলাক ইয়াতে আহিছে এতিয়ালৈকে প্ৰায় 200-250ৰ ওপৰত পেচেণ্ট ইতিমধ্যে হ'ল মই আশা ৰাখিছোঁ যে 300 প্লাছ ইয়াতে পেচেণ্ট হ'ব আৰু ইয়াত বিশেষকৈ আমাৰ মেডিচিন স্পেচিয়েলিষ্ট তাৰপিছত কাৰ্ডিঅ'লজিষ্ট স্পেচিয়েলিষ্ট আৰু আপোনাৰ অৰ্থপেডিক স্পেচিয়েলিষ্ট আৰু জেনেৰেল প্ৰেক্টিশ্যনাৰ এজন আমাৰ 4জন ডক্টৰ মুঠ আছে লগতে ইয়াতে আপোনাৰ আজি পেচেণ্টখিনিক ব্লাড চুগাৰ আৰু ব্লাড প্ৰেছাৰ লগতে যিখিনি পেচেণ্ট আমাৰ হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে ECGৰ ব্যৱস্থাটো ইয়াত ৰখা হৈছে লগতে ইয়াতে যিখিনি পেচেণ্ট আমি পেচেণ্ট ডক্টৰে চাইছে তেওঁলোকক যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰিছে সেইখিনিক আমি আমাৰ ফালৰ পৰা আমাৰ সঞ্জীৱনী প্ৰজেক্টৰ ফালৰ পৰা বিনামূলীয়াকৈ আমি প্ৰদান কৰিছোঁ।